আজি আবাই ৰাতিপুৱা ইয়াত জামুক পুলি লগাই দিছে। বহুত এডোখৰ ৰ'দ পৰি থাকে, নহ'লে আগতে ঢেৰ গছ আছিলে, এইবোৰ ৰাস্তাৰ কাৰণে এটা গছবোৰ কাটি দিলে যে আবাই ইয়াতে লগাই দিছে আৰু এটা সেই আগলৈ লগাই দিব, তেতিয়া এখন গোটেইখন ছাঁ হ'ব পিছলৈ আৰু ভৱিষ্যতলৈ। ইফালে আবাই লগাই আছে আৰু এয়া মায়ে চাই আছে, তাত ঘগৰা লগাই দিছে। ইয়াতো এটা নিম পুলি লগাই দিছে, এইটো নিম পুলি লগাইছে, ইয়াতো কেইদিনমান হ'ল লগোৱা। আজি সেইফালে জামু পুলি লগাই আছিলে, এতিয়া বেপাৰী এজন আহিছে, তেওঁ বজাৰ কৰিব লাগিয়ে গ'ল ৰাতিপুৱাই। মই যাওঁ, মুখ চুখ ধুই লওঁ, ব্ৰাছ কৰি কৰি ৰাস্তালৈ আহিলোঁ। এইফালে মাইকী মানুহে ডিম গুচাব, এতিয়া মই যাওঁ পটাপট মুখখন ধুই লওঁগৈ, তাৰপৰা আৰু চাহখন খাই ল'ব লাগিব। এয়া কাচকল ল'লে আবাই, পিটিকা খাই বহুত ভাল লাগে, আৰু কাচকলৰ মই সেই চিপছ এটা বনাইছে, সেই চিপছটো খায়ো বহুত ভাল পাওঁ, সেইকাৰণে ৱাইফে ল'বলৈ ক'লে, তো লৈছে। আজি বনাব, সেই চিপছটো খাম। এইটো কি কল কওকচোন বাৰু? ভীমকল নিচিনাহে দেখাইছে, কিন্তু নহয়, এইটো মনোহৰ কল। বহুত দিনৰ মূৰত পাইছোঁ, এইবোৰ কল আজিকালি পাবলেই নাই, সেইকাৰণে ল'লে আবাই। এইটো খাব লাগিব এতিয়া, 10টামান বজাত খাম আৰু। এইটো চাওকচোন, আজি আকৌ বাথৰুমত ওলাইছে তেজপিয়া সাপ এটা, মাৰি দিলোঁ, মাৰি দিয়াৰ পিছতো এই নেজডালে আৰু সেইডাল জীয়াই আছে। চাওকচোন, সাপটো মৰি গ'ল, কিন্তু নেজটো এতিয়ালৈকে জীয়াই আছে, টুকুৰা টুকুৰা হৈ গ'ল। তথাপিতো বৰ আচৰিত বস্তু দেই এইবিলাক। আজি ৰাতিপুৱাই মোৰ ৱাইফে কৈছিলে, আমাৰ ৰুমত বোলে কিবা বস্তু এটা দেখিলোঁ, কি হয় চাব আহকচোন। মই চাবলৈ গৈছিলোঁ, কিন্তু ইমান বিচাৰিলোঁ, গোটেই ৰুমটো চাফা কৰি দিলোঁ, কিন্তু নোলালে। এতিয়া এয়া বাথৰুমত ওলাইছে। আৰু গোহালিটো পূৰা ধুনীয়াকৈ চাফা চিকুণ কৰি মেলি একদম ধুনীয়াকৈ থৈছোঁ, গৰুকেইটাই থাকি ভাল পাব। ধূপ এডালো জ্বলাই দিলোঁ ইয়াত, বৰ পেচাব গোন্ধাই আছিলে, গৰুকেইটাইও ভাল পাব। আৰু এইখিনি চব কাম বন আজৰি কৰি মেলি মই এতিয়া মুখ হাত ধুই মেলি আজৰি হৈছোঁহে, চাহো খোৱা নাই। এতিয়া চাহ খামগৈ, আৰু চাহ তাহ খাই মেলি গা পা ধুম, মছজিদলৈ যাব লাগিব, সেইকাৰণে আগতীয়াকৈ আজৰি হৈ থাকিম। মই চাহ অকণ খাই লওঁ, আপোনালোকো খাই লওক, তাৰপৰা আকৌ বাকী ভিডিঅ'খিনি লগ পাম। এয়া চাটাৰ খুলিছোঁ, আৰু ইখনো খুলি লওঁ। কাষ্টমাৰ আহিছে, চিমেণ্ট নিব, ইফালে পাথৰ নিব, ইফালে পাইপ উলিয়াই থৈছে, পাইপ নিব। এয়া পাথৰ আৰু চিমেণ্ট লৈ গৈছে। এই পষ্টটো ডাঙৰ হৈ আছিলে, এইটো ধুনীয়াকৈ, এইটো ৰেলিং পষ্টৰ কাৰণে এইটো সৰুকৈ বনাই দিলে। সেইফালে ওপৰত মিস্ত্ৰীয়ে কাম লাগি আছে, এইফালে ইয়াতো এটা ৰেলিং পষ্ট লগাই দিলে। এনেকুৱা ৰেলিং পষ্ট এটা সেই তাত এটা লগাই দিছে, 3টা ৰেলিং পষ্ট হৈ গ'ল। এইবোৰ কভাৰ ব্লক দিছোঁ, ইয়াত কভাৰবিলাক লগাই দিব। আজি যিহেতু পাথৰ শেষ হৈ গ'ল, পাথৰ শেষ হৈ যোৱাৰ কাৰণে আজি ঢালাইটো নহয়। এইফালে মিস্ত্ৰীয়ে সৰু সুৰা কামবিলাক কৰি আছে, এইফালে ছাইডবিলাক মাৰিব। পাথৰটো আজি ৰাতিলৈ আহি যাব, এতিয়া কাইলৈ ঢালাইটো হৈ যাব। আৰু আকৌ লোহা ফচাই ৰাখিছে। এইফালে ছাইডটো লগাবলৈ এখন হৈ গ'ল, এইফালে মিস্ত্ৰীয়ে এইবোৰ তক্তাবোৰ খুলি আছে। পাথৰ থওঁ, পাথৰখিনি শেষ হৈ গ'ল, আজি অৰ্ডাৰ দি থৈছোঁ, আহিব। আৰু এইফালে আবাৰ কামলৈ যাবলৈ ওলাইছে। আমন বাদাম কেইটামান ৱাইফে তিয়াই থৈছিলে, এতিয়া খাবলৈ দিছে। আজি ছোৱালীজনী আৰু ৱাইফে অকণ ফুৰিবলৈ যাব, বৰ চোকা ৰ'দ, সেইকাৰণে দোকানত মানুহ চানুহ ইমান নাই। আৰু আজি ঢালাইটো নহ'ব যেতিয়া পঠিয়াই দিছোঁ। এইকেইটা টিকা ফটা ৰ'দত ছাইড মাৰি আছে, কেনেকৈ কাম কৰিছে সিহঁতি জানে আৰু দেই। মইতো বাহিৰৰ ৰ'দতে ওলাব নোৱাৰিছোঁ। এই আমাৰ মিস্ত্ৰী এতিয়া ছাইড লগাই আছে, আজি কামেই কৰিব পৰা নাই, ইমান চোকা ৰ'দ। তথাপিতো আৰু ঠিকাদাৰৰ কথা ৰাখিবলৈ কাৰণে কামটো কৰিছে। আৰু চিৰি বনাই আছে, এতিয়া চিৰিৰ ষ্টেপ লগাব। এতিয়া বতৰটো ধুনীয়া কৰি দিছে, মিস্ত্ৰীয়ে কাম কৰি এতিয়া বহুত ভাল পাইছে, হাঁহি হাঁহি কাম কৰিছে। এতিয়া আইচক্ৰীম খাব লৈছোঁ, গৰম বতৰ, মিস্ত্ৰীকো দি দিম, ময়ো খাম। 5টা লৈ লৈছোঁ আইচক্ৰীম।
পিলু পালা সেইখিনিও আহি গ'ল। কি মজা বতাহ মাৰিছে। আমি চবেই এতিয়া আইচক্ৰীম খাই আছোঁ। এইফালে হাৱা। এতিয়া কাম কৰিয়ে ভাল লাগিব। আজি এতিয়া বতাহ মাৰিছে ন, এইফালে ওপৰৰ কামটো কৰিয়ে দিয়ক আৰু। বতৰটো বৰ ডাৱৰীয়া হৈ গ'ল। চাওকচোন বৰষুণ আহিলে। আপোনালোকৰ ফালে বৰষুণ আহিছেনে বাৰু? চতৰ ওপৰলৈ যাম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া নাযাওঁ আৰু। আকাশখন চাওকচোন কিমান ক'লা মলা হৈ গ'ল। পূৰা ডাৱৰ হৈ আছে। বৰষুণ যাক বহুত জোৰতে আহিছে, আৰু ডাঙৰকৈ দিব আৰু বৰষুণ। মই বহুত বেয়া পাইছোঁ, যিহেতু মোৰ পাথৰ আৰু বালি আহিব লগা আছিলে। এইবাৰতে প্ৰব্লেম নাই, কিন্তু আজি বৰষুণজাক নিদি কালি দিয়া হ'লেও বেয়া নাছিলে। কিন্তু বতৰৰ কথা আৰু আহিলে যেতিয়া উপায় নাই। আপোনাৰ ফালে কেনেকুৱা বৰষুণ দিছে ক'বচোন দেই। বতাহ বৰষুণ পূৰা দবা পিটা, মানুহ তিতি তিতি গৈ আছে। বতাহ মাৰিছে কেনেকৈ, বৰষুণ উৰুৱাই লৈ গুচি গৈছে। এই গছজোপা চাওক। পানী সোমাই গৈছে চাওকচোন। আজি কি বৰষুণ দিছে। বেৰাণ্ডালৈকে গোটেই পানী সোমাই আহিলে, আনকালে নোসোমায়। আজি উল্টা উভতা বৰষুণ দিছে, পূৰা বতাহো মাৰিছে। মোৰ গোটেই বেৰাণ্ডা পানী পানী হৈ গৈছেগৈ। বৰষুণ দিলে মোৰ গোটেই চোতালত পানী পানী হৈ গ'ল। একদম সেইফালে দুৱাৰমুখলৈকে পানী হৈ গ'ল। সেইফালে পানীটো ওলাই যাব পৰা নাই। সেই ৰদখিনিয়ে খালটো অলপ বান্ধি দিছে, অলপ চাফা কৰি দিব লাগিব, তেতিয়াহে হ'ব। আজি পাথৰো পেলোৱা কথা আছিলে, বালিও পেলোৱা কথা আছিলে, চব বৰবাদ। আগবেলাই পেলাই লোৱা হ'লে ভাল আছিলে। এইবোৰ চব বোকা বোকা হৈ গৈছে। এতিয়া বহি নাযায় বাৰু, কিন্তু বোকা হৈ থাকিলে মানে পাথৰটো পেলালে পাথৰটো বোকা লাগি যায় আৰু। ইমানে ডবল বৰষুণ দিলে আমাৰ চেণ্ডেল উঠি আছে চাওক, চিৰিটো ডুবি গ'ল। ইফালে মই এতিয়া অলপ চাফা কৰি দিছোঁ পানীটো ওলাই যাবলৈ। মই বৰষুণত তিতি তিতি এইবিলাক চাফা কৰি আছোঁ। আনকালে কোনোদিন এনেকৈ পানী নহয় আমাৰ। আজি প্ৰথমবাৰ হৈছে ইমানে ডবল বৰষুণ দি দিলে মানে। বৰষুণৰ মজা লওঁতে লওঁতে এইবিলাক চাওকচোন গোটেই পানী হৈ গ'ল। এইবিলাক নতুনকৈ মাটি ভৰাইছিলোঁ, এতিয়া এইটো লোৰ খান্দি দিছোঁ পানী ওলাই যাবলৈ। খালত পানী ভৰ্তি হৈ গ'ল চাওকচোন। বাইকখন উলিয়াই ল'লোঁ। এই মাইকী মানুহ আৰু ছোৱালীজনী আজি ফুৰিবলৈ গৈছিলে, তো এতিয়া চাৰিআলিত আছে, লৈ আহোঁগৈ। বতৰ ডাৱৰীয়া, আহি পোৱা দেৰি হ'ল অকণমান, তো এতিয়া লৈ আহোঁগৈ সিহঁতক। মই যাওঁ। গোটেই গছ পৰি গ'ল, ভাঙি মেলি। এখন আমাৰ স্কুলৰ দিনৰ দোকান হয়, আমি তেতিয়াৰ পৰা এওঁ বহুত দিনৰ মূৰত ঘুগুনি পকৰি খাইছোঁ। ডাৱৰীয়া বতৰ। এখন মোৰ স্কুলীয়া দিনৰ দোকান হয়, লৈ আহিছোঁ খাবলৈ। ঢেকীয়া ৰেডি হ'লেই। আজি ঠাণ্ডা বতৰ বুলি ঢেকীয়া ভাজিব ৰাতি, তো খাবলৈ কাৰণে এতিয়াৰ পৰাই বাচি মেলি আজৰি কৰি ৰাখিছে আৰু। এয়া চাৰিআলিলৈ গৈছিলোঁ, চাৰিআলিৰ পৰা আহোঁতে এয়া মায়ে ক'লে ফ্লিপকাৰ্ট গ্ৰচাৰীৰ পৰা বোলে চব বস্তুখিনি দি থৈ গ'ল, দোকানতে আছে চাই ল'বি ঠিকে ঠিকে আছেনে। সেয়াকৈ চায়ো ল'লোঁ, আপোনালোককো দেখাইছোঁ। ফ্লিপকাৰ্ট গ্ৰচাৰীত বহুত সস্তাত মালবিলাক পায়। এইটো চাওকচোন, মেৰিগ'ল্ড 1 2 3 4 5টা এনেকুৱা ডাইৰেক্ট লাইন হিচাপত আছে। এটা লাইনতে 45খনমান থাকে। আমাৰ 3টা আনিছোঁ এনেকুৱা। এইটো অ'টছ এটা আনিছোঁ, এইটো ৰিফাইন, এইটো ইউনিবিক, এইকেইটা কুকিজ হয় এইকেইটা, এইটো চেনি আৰু এইটো চুগাৰ ফ্ৰী। বৰষুণ কমিলে, এতিয়া নাই আৰু মুকলি কৰিলে।
কিন্তু চাৰিআলি গৈছিলোঁ, বহুত গছ গছনি ভাঙি পৰি আছে, থানাতো গছ পৰি আছে, য'তে ত'তে গছ ভাঙি চিঙি পৰি মেলি অৱস্থা নাইকিয়া হৈছে, কাৰেণ্ট চাৰেণ্ট নাই। তো সেইকাৰণে আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰি দিওঁ। ধন্যবাদ। আপোনালোকে মোৰ আৰু আগন্তুক ভিডিঅ'বিলাক চাই থাকিব।